মাইডিয়াৰে বোলে এটা কম দামত ফোন পায়ো কিনবা নল্লাক পইচাই বোলে নুকুলিল মাই আমাৰ দুৰৰ মাজত এটা ফোন হ'লি কিমান ভাল হ'ল আকৌ ন আপুনি হৰমাইক ফোন কৰি কোৱা নাইতো এইয়া মই জানিছিলোঁ আপুনি এনেকুৱা ধৰণৰ কথা ক'ব বুলি মই জানিছিলোঁ নহয় চুটি আপুনি সঁচা কথা কওকচোন চাওক মোহন দাদা মই এইটো কাম কৰা নাই আৰু মই নকৰোঁ ফাইনেল কালি মণ্ডাল খুৰৈ যে ফোনটো কিনলাক সেইটো ছেকেণ্ড হেণ্ড আচ্ছা সেই ফোনটো চোৰাক নেকি ছাৰ উঠ মই চোৰাং মোবাইল লৈছোঁ কিবা লৈছোঁ আপুনি মোক কমচে কম ফোন এটা কৰিতো সুধিব পাৰে তাৰ পৰিৱৰ্তে ডেকাক পঠিয়াই দিছে আৰু নিৰ্দেশনা দিছে মোবাইলটোৰ সৈতে মই থানাত হাজিৰ হ'ব লাগে মই অঁ বৌ বৌ হা বৌ ঘৰত আছা আহ বাপ্পা ঐ কি কাৰবাৰে বৌ কি হলে মাই হে 2 কুৰিৰ ওপৰত হ'ব বোলে যা 2 কুৰি 2টা বুলিয়ে কলাক না 3টা বুলিয়ে কলাক কি 2 কুৰিয়ে কতে বাছখনে হতি উৰে ফেলছি বাছে হেতি উৰে ফেলছি বাতাহে কোৰ কি কথা কয় বৌ বাতাহে নহয় এই বোমাটো গতে বাছখনে উৰে ফেলছি মোক সেই বলেনে কলাক পাৰ্থয়ো কলাক ওই গতে গাল লুম গেলা গতে থিয়া হৈ গৈছি যা বাছখনৰ গতে চিআৰপিৰ মানুহ বলে যা চেংৰা চলি বাছা সংগতে দেশৰ কাৰণে জীৱনটো দিলাক স্বৰ্গত থাকক দে যায় এ মাই ঘটনাটো ক'ত কাশ্মীৰত জাগাটুকুৰিৰ নাম কৈছিলে আমাৰ হাজোৰ ওচৰত তোৰ মুৰাটো কিয় হেনা কৰা মই নাজনো কোনটাৰে সুধছো দে পেপাৰ পত্ৰই ৰেডিঅ' টিভিত সকলোতে দি আছে তো হে মাই আমাৰ বুঢ়ে বাবাই জানিব মাতছো ফাগুন হলিতে কে মীরা ও মীরা কে ভাই দেখিও নেটকাৰ ভাজ যদি যাবা খুচ্ছা দেখোনে ছাৰে আমাক কিবা বেয়া পালাক নেকি ক'ত বা বেয়া পালাক ছাৰে কিবা বেয়া পাবলগীয়া কাম কৰিছ যদি বেয়া পাইছোঁ কি বেয়া পাবলগীয়া কাম কৰিছ নেকি এটা কথা মনত পৰছি আজি স্কুলৰ ফিল্ডত খেলা আছে তই আমাৰ হৈ খেলবি কিহৰ খেল বল ফুটবল বিয়া কৰা আৰু বিয়া নকৰাৰ মাজত তই আমাৰ হৈ খেলবি না আজি অঁ মই নেখেলোঁ দে এটা কথা পাৰ যদি আজি খেলখন পষ্টপন কৰি দে কিয় তহঁতে পৃথিৱীৰ খবৰ একোৱে নাজানো নহয় কি হ'লে ভাই একেলগে ইমানবিলাক CRPFৰ জোৱান শ্বহীদ হ'ল ময়ো শুনিছোঁ ৰ'ব খবৰটো কচোন ডিটেইলছত তাৰ মানে CRPFৰ গাড়ীবোৰ গৈ আছিল এসোপামান লাইন পাতি গৈ আছিল 78খন কিমান বুলি কলি বাবা চাৰগুৰিত দুখন কমে তাৰ পিছত কি হ'ল হাতাৰ পিছত বমাই দিউৰে দিলা বাছখনৰ এটা মানুহ অনাতকিল গতে মৰিল হৰি হৰি মানুহ গেলা বন নিৰ্দয় হৈছি দে এনকে নোৱাৰো মানুহ গেলা মাৰিবা লাগে না ৰস চলি গেলাৰ গাড়ীতে বোমাটো থৈছিল হয় না হাতে হাতে বন্ধু ইতা বোমাটো নি কোনি তাতে থৈ আহিলা নহয় বোমাটো আছিল বেলেগ এখনত মানে স্কৰপিঅ' গাড়ীত সেই গাড়ীখনে বাছখনত আহি খুন্দা মাৰি দিলে ৰ'বচোন দেই আপোনালোকেতো পেপাৰ পঢ়িব জানেই লাহে লাহে পেপাৰখন পঢ়কচোন গম পাব নহয় লওক পঢ়ক কেনানো কৰে কিবা আকৌ ভালকে নকলা কো কিবা বুজাই দিবা লাগিব বুলি কিবা ধক পেপাৰ খান দি গুচি গেল নহয় কিবা চাহ পানী খাবা গৈছি হেন পাইছো আহিব দে চাওঁ মোক দিছো মই লেখ ফানৰ বা পাৰোঁ লাহে লাহে পঢ়িবা পাৰিম ৰ ময়ো বুজিম তোকো বুজাই দিম ৰচোন দে ডাঙৰকে মাত ডাঙৰকে মাতিম ৰ ক'ত আছিলনো ছাৰে বা কিয় আহি পোৱা নাই আহিব ৰ'বা ছাৰে বোধহয় কিবা কাম কৰি আছে আমি কিয় আহিছোঁ কি আহিছোঁ কম ৰ ছাৰক আহিবা দি তিনিটা একেলগে আহিলি কি হ'ল তেজ গৰম হৈ আছে ছাৰ মোৰো তেজ গৰম হৈ আছে ছাৰ বৰ ভয়াকে মুচছে দিয়ক আমি কিবা এটা কৰিব লাগে ছাৰ কি কৰিম বুলি ভাবিছ প্ৰতিবাদ কৰিব লাগিব ছাৰ নহয় মানে কি কৰিব লাগিব তাকে সুধা আহিছোঁ ছাৰ
প্ৰথম কথা হ'ল যিটো মৰ্মান্তিক ঘটনা ঘটি গ'ল সেই ঘটনাটোক লৈ যাতে কোনেও ৰাজনীতি নকৰে মুঠতে ব্যক্তিগত মুনাফা লাভালাভৰ বাবে কোনেও যাতে একো নকৰে সেইগিলা আমি একো নকৰোঁ দিয়ক ছাৰ তাত শ্বহীদ হোৱা মানুহগেলা আমাৰ মাজৰে আছিল ছাৰ আমাৰ বয়সৰে আছিল দিয়ক ছাৰ আমাতকে ডাঙৰো আছিল আমাতকে সৰু আছিল ডাঙৰ সৰু সেইবোৰ বাদ দে কিন্তু প্ৰত্যেকৰে একো একোখন সংসাৰ আছিল একো একোটা পৰিয়াল আছিল আমাৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে জীৱন আহুতি দিলে শ্বহীদ হ'ল এতিয়া সেই মহান শ্বহীদসকলক আমি সমবেদনা জ্ঞাপন কৰাৰ বাহিৰে অন্য একো কৰিব নোৱাৰোঁ সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে তেওঁলোকৰ আত্মাই যাতে স্বৰ্গত স্থান পায় দিয়ক ছাৰ আমি সমবেদনা জ্ঞাপন কৰাক বাদে আৰু একোৱেই কৰিব নোৱাৰোঁ সেয়াই আমাৰ দুখ কিয় গাড়ী নিলিয়া 1 ঘণ্টামান হ'ল আখৰকেইটা য'তে য'তে এক লাইন পঢ়িব পৰা নাই ইটা মুখৰ আগত এনেকে দাঙি থাকিলে কি হ'ব নহয় ৰ পঢ়িবা টান পাইছো ভাগৱতৰ আখৰ গেলা ধকে পঢ়িবা পাৰো এই আখৰ গেলা সৰু না আইঅ নাইচপা নাজনা চতল বয়া এটা কথা দে বৌ মই পঢ়ি বুজি পাইছো তোক বুজাই দিবা নৰবা পাৰো ময়ো বুজি পাইছো দেচোন দেখো ঘটনা হোৱাৰ জাগা টুকুৰাৰ নাম কি আছে দে তাতে লেখা চাচোন মইতো জানোৱে ৰ তই কচোন কো কিবা পুলা কাটা নাকি দে চা পুলা কাটা আইঅ পুলামা না কি কথা গেলা জানবা মন গেছি বুধে কক গেল মাতে তা আকৌ দৰকাৰ নাই আমি নাজনা কথা গেলা এবাৰ বাটে বাটে জল বাটৰ মানুহক লাগাল পালি সুধিম যো হাও ৰ মই কাপোৰ জোৰা হলে আহো ৰ যা সোনকাল যা জানবাৰ মন গেছি গোটে চাওচোন ডেড বডি বোলা বস্তুটো বিচাৰিয়ে নাপোৱাই ইমান দুখ লাগে চব মাংসপিণ্ড হৈ গৈছে গতাই হাত ভৰি চিঙি চিটকি গৈছে গতাই আলি মেডাম ইছলাম মানে কি কোৱাচোন ইছলামৰ অৰ্থ কি ইছলাম মানে শান্তি মেডাম ইছলাম মানে শান্তি অ মেডাম আমিতো সিনকেই জানো ময়ো তেনেকেই জানো ইছলাম মানে শান্তি অশান্তি বিয়পোৱা কোনো ধৰণৰ কামেই ইছলামৰ ভিতৰত নপৰে এয়াই সত্য হয়নে হয় মেডাম হয় এইটোৱেই শুদ্ধ তেনেহ'লে এই ইছলামৰ নামত একোজন ছুইচাইড স্কোৱাড সদস্যক কেনেকৈ উগ্ৰপন্থীসকলে ৰেডি কৰায় যে তেওঁলোকে আত্মঘাতী হৈ তেজৰ নৈ বোৱাব পাৰে বৰ আচৰিত হৈ দে হৰমেয়া বৰ ইম'চনেল কৰি দে কিন্তু কি ভিত্তিত ছুইচাইড স্কোৱাডজনক ৰেডি কৰায় সেয়াহে আচৰিত কথা বাৰু এতিয়া কি কৰিম বুলি ভাবিছ বেলেগ একো নাই খুৰা হাজোৰ বেলা শ্বহীদসকলৰ আত্মাৰ সদগতিৰ কাৰণে চকুতে চাকি মন্ত্ৰী জ্বলে প্ৰাৰ্থনা কৰিম বুলি ভাবিছোঁ ইতিমধ্যে দেশৰ সকলো ঠাইতে কৰিছে আমি কথা কৈছোঁ ৰাইজো পাছপৰি নাথিও দিয়ক তাকে ভোলাও কামক গেলি গৈছে যাওক দে এই পাখণ্ডহঁতে পাশৱিক ঘটনাটো ঘটালে সেইবুলিতো আৰু মানুহৰ জীৱনবিলাক স্থবিৰ হৈ নাযায় তাতে দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰি খোৱা মানুহ এটা কাম কৰিবি দেই থানাত খবৰটো কিন্তু দি থবি পুলিচক আৰু কিয়া সেই তেৰি এনেকুৱা ৰাজহুৱা কাম কাজত পুলিচক খবৰ দি থোৱাটো এটা নিয়ম বুজিছেনে ৰচোন কিবা এটা লৈ যা পইচা নালাগে খুৰা আমি কাৰো পৰা পইচা নোতোলাটো সিদ্ধান্ত লৈছোঁ মানে তেল চাকিত যিটো খৰচ হ'ব আমি তিনিও দিম বুলি সিদ্ধান্ত লৈছোঁ ভোলাদাও আহিব যি 100-150 খৰচ হ'ব আমি নিজে কৰিম আপুনি আহিব আহো দিয়ক এইবোৰ শুনছি দেখিছা ইহঁতৰ দৰে দগাবাজ কেইটাইও বহুত সততাৰে কামখিনি কৰিছে হাজোৰ বিলা যাম দিয়ক চকক লৈ মই নাযাওঁ দিয়া হাও আপুনি আৰু কিয় নাযায় এটা কাম কৰিম বুজিছা
মই আৰু তুমি মানে আমি দুয়োৱে ইয়াতে আমাৰ ঘৰত চাকি বন্তি দি শ্বহীদসকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিম দিয়া। ঐ ৰচোন ৰ ক'লৈ যাওঁ? এই চকৰ পৰা আহোঁ ৰ। মই এই ৰেচনৰ বস্তুবিলাক লৈ আনো, তাৰপিছত ঘৰত যাম। তই ক'লৈ যাওঁ? মই পলাইছোঁ বুজিছ। পলাইছ? পলোৱা বুলিয়ে ক'ব লাগিব। তই পলাইছ কিয়? ৰাতিপুৱাৰে পৰা পেহীদৈ আৰু খুৰীদৈ মূৰটো একদম গৰম কৰি দিছে বুজিছনে। কিয়? কিয় মানে পেপাৰ পঢ়ি পুলমাৰ কাহিনী বৰ্ণনা কৰি থাকিব লাগে। সেইটো কাৰণে পলাইছ? তেওঁলোকে জানিবলৈ বিচাৰিছে, বুজাই দিব লাগে আকৌ। বুজাইছোঁ, নুবুজে। তই ভালকৈ বুজোৱা নাই। একেটা কথাকে 10 বাৰমান সোধেও, বুজাওঁতে বুজাওঁতে মুখখন বিষাই গৈছে। চা, ভালকৈ বুজাই দিয়া হ'লে বাৰে বাৰে নুসুধিলেহেঁতেন। এটা কাম কৰোঁ বৰলা, পেহীৰ ঘৰলৈ যা, পেহী আৰু খুৰীদক ভালকৈ বুজাই থৈ আগে যা। ঠাট্টা নকৰিবি, মই বুজালে আকৌ পেহীহঁতে ঠিকেই বুজি পাব। বুজোৱাৰ পিছত যদি তই সুধিলিহেঁতেন ঘটনাটো ক'ত হৈছে কওকচোন পেহীদৌ, কি ক'লাহেঁতেন জান? কি ক'ব? ক'ব কলকাতাত হৈছি। খং উঠি যায় বুজিছনে। ঘটনাটো ক'ত হৈছে ডাঙৰ কথা নহয় বুজাইছ। আজি পুলৱামাত হৈছে, কাইলৈ কলকাতাতো হ'ব পাৰে, সেইটো একো ডাঙৰ কথা নাই। কিন্তু কথা হ'ল কি, যিটো ঘটনা হৈছে অতি ঘৃণনীয়, অতি অমানৱীয়। এইবোৰ হ'ব নালাগে। এইবোৰৰ আমি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে, সেইটোহে মূল কথা। যিহেতু আমিও এখন দেশৰ নাগৰিক, আমাৰো দায়িত্ব বুলি কথা এষাৰ আছে দেচোন। কি কৰিব খুজিছে কৰক, কিন্তু এটা কথা মনত ৰাখিব, এইবোৰ কাহিনী দেখি শুনি মানুহৰ মাজত এটা চেপা উত্তেজনা বিৰাজ কৰিছে। গোষ্ঠীগত সংঘৰ্ষ হ'ব নালাগে। সেই আমাৰ কটলা কুচি চালে নহয় আৰু মায়া। আমাৰ দেশৰ প্ৰতিখন গাঁৱৰ মানুহে এনেকৈ ক'লেই হ'ল যে আমাৰ গাঁৱত এইবোৰ হ'ব নোৱাৰে। যাওক। যো ডেকাদা, কৰ্মে আমাৰো তালৈ যাব। যাব লাগিব দা, ময়ো এখন চাকি জ্বলাম দা। ময়ো যাম দিয়ক মেডাম। চাকি জ্বলাবলৈ যোৱা নোযোৱা ডিউটি কৰিবলৈ যাব লাগিব। সতীৰ্থসকল মৰি যোৱাৰ পিছতো চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ বহি থকা নাই, তেওঁলোকে ডিউটি কৰিয়ে আছে। আমিও কৰিব লাগিব আমাৰ ডিউটি। আমাৰ বোলে তামোলপুৰৰ কোনোবা এটা মচিয়ে বৌ, মনেশ্বৰ বসুমতাৰী। সেইখন ঘৰৰ কি অৱস্থা হৈছে? কবা লাগে না আইহেৰে। কথাটো শুনি আবেৰি কি বুলি কয় জানা না? কি কয়? আবেৰি কৈছি, ভগৱানে মোক চলি পলি নেদলা, চলি পলি এটা থাকলি ময়ো চিয়াৰ পিত পঠাই দিলো হয়। আইঐ, আবেৰি কিন্তু এইটো কম কথা ক নাই দে। তাকেতো সেনকে কবা পাৰাটো মস্ত ডাঙৰ কথা। হৈ দে ৰচোন বৌ, হেৰি এই মৰা শব্দটো নকবি, মণ্ডলী হাক দিছি। তে কি বুলি কম? কবা লগা হলিও শ্বহীদ হ বুলি কবি। যাওঁ তে মনেশ্বৰ বসুমতাৰী শ্বহীদ। সেনেকে কবি, মৰা বুলি নকবি, বয়া লাগে না। ঘৰবাৰা যদি দাদাই 50 টকা দি পঠিয়াইছি। পইচা দিছি? পইচা দিবা হাক নিদিলি? দিছিলো। কি দিছিলো আই? যতীন দাদা ক'বা নলি এই খৰচ আমাক নালাগে। যদি দাদাই নিজে দিয়া নাই নহয়, দোনাৰ হাতত দি পঠাইছি। ডোনাৰৰ হাতত দি পঠাইছি? ডোনাৰ নহয় জীয়াকৰ নাম দোনা, ডোনাৰ হাতত দি পঠাইছি। দোনা? তাইৰ নাম্বাৰটো মোৰ তাত ছেভ আছে ৰ'বা। এইটো চাওঁ, DONA, ডোনা। ঠিক আছে ডোনা। তে মই কি ক'লো? চাকি বন্তি জ্বলাব দিছি। যা পইচা কেইটা ফিৰি দিয়ে নি, আৰু কবি ভাটিবেলা চাকি জ্বলাবা তেল আনলি হ'ল। যা বাইকেন শুন, ভোলাকো কবি আমি যি কৰিম চামনা চামনি কৰিম, বুজছা না? ইয়াত ঠাই ফাল্টুমি নচলব। আকলাই প্ৰাৰ্থনা কৰিম আৰু চাকি জ্বলাম। হ'ব জ্বলা, আহা। ক'ত যা? তোমাৰ ৰুমক যাম। বল। এতে চবতে দিম না। নালাগে দিয়া, এজেগাতে থোপ খুৱাই দিলে হ'ব বুজিছা। আমিতো আৰু দেৱালী পাতিবলৈ যোৱা নাই। কাশ্মীৰত শ্বহীদ হোৱা সেই বীৰকেইজনৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰ বাবেহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। একে জেগাতে দি থম দিয়া। আৰু এটা কি জানা, আমাৰ এই সৈনিক বীৰ শ্বহীদসকলক সুঁৱৰি অন্ততঃ বছৰত এটা দিন সকলোৱে মানিব লাগে জানানে? তুমি জ্বলাই থাকাচোন, মই এইকেইটা দি আহিছোঁ দেই। দিয়ক।
অঁ দে 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 এই জলো ভাই এই তেল বেছি বেছিকৈ দিবি দেই নহ'লে নুমে যাব বহু মই যদি লিখিব লাগিব ক'ত দিছানো আকচিমটা তেল দিছা চব নুমে যাব দেখোন এতিয়া এই বেছি ভাল লাভ মাৰিব নেবি দে দিনটো আয়োজন কৰি আছো এতিয়া হিৰগিৰি নেদে কবি আৰু কেনে কৰে ই ফাল্টু তুই এই কেৰপা তই মস্ত এটা ফাল্টু দেই তোৰ কথা গেলাই ফাল্টু এই ভোলা এই এই কি হৈছে তহঁতৰ অঁ দেখিছি ছাৰ এই ফাল্টু মন গেলা লৈ কি আজি ভাল কাম মাহা কৰিব আহে নহয় এই ভোলা এই হক কেনে কৰে ই এই মাৰি পেলাম চুপ চুপ লাজ লগা নাই তহঁতৰ হা কাজিয়া কৰিবলৈ যদি মন আছে এই পোহৰত নহয় আন্ধাৰলৈ যা ইয়াত চাকি বন্তি জ্বলাবলৈ মানুহ আছে নহয় অঁ ইহঁতে যি কৈছে কৰক দিয়ক আপুনি অকণ ঠাণ্ডা হওকচোন ছাৰ চাকি বন্তি জ্বলাওক চাকি বন্তি জ্বলাওক হয় হয় কৰক ভোলা ডাঙৰীয়া মঞ্চনে কেইটা কেম্পা লগে দেই শুনছি কোৱা কি হ'ল এখন ঠগি দিব লাগছিল না কি হে শৰাই চৰাই দিব নালাগে দিয়া ঠগি নেদাকে আজি ভগৱানক প্ৰাৰ্থনা কৰবা ভাল লগা নাই দেখোন হে হৰা ভগৱানক প্ৰাৰ্থনা কৰিবলৈ কোনো শৰাই চৰাই দৰকাৰ নাই লাগে এটা শুদ্ধ মন নহ'লে চাকি বন্তিৰো দৰকাৰ নাই চাকি বন্তিৰ দৰকাৰ আছে সৰিয়হৰ তেলৰ চাকি বা খাটি ঘিউৰ চাকিৰ পোহৰটো অতিকে চাফা গতিকে চাফা মন এটা লৈ চাফা এটা পৰিৱেশৰ ভিতৰত ভগৱানক প্ৰাৰ্থনা কৰাটো দৰকাৰী তেতিয়াহে এই আমাৰ বীৰ শ্বহীদসকলৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰিব চাহ দুকাপকে আনাগে যোৱা আনো ৰ'ব চকুত দেখিবা কি হৈছে শ্ৰদ্ধা ৰাইজ কাশ্মীৰৰ পুলৱামাত যি জঘন্য বৰ্বৰ ঘটনা ঘটি গ'ল তাৰ বাবে আমি সকলো দুখিত মানুহৰ দ্বাৰাও যে এনে ঘটনা ঘটিব পাৰে সেয়া আমি ভাবিবই নোৱাৰোঁ এনেকুৱা ধৰণৰ ঘটনা কৰি গৰ্বেৰে এই গণহত্যাৰ দায়িত্ব মূৰ পাতি লোৱা নিকৃষ্ট মানসিকতাৰ প্ৰতি আমি জনসাধাৰণ সজাগ হ'ব হ'ল বাৰু যিয়েই নহওক আমাৰ সুৰক্ষাৰ দায়িত্বত থাকি জীৱন উৎসৰ্গা কৰা সমূহ শ্বহীদৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত বিদেহী আত্মাৰ শান্তি কামনা কৰিলোঁ আৰু আমি আটায়ে সেই বীৰ শ্বহীদসকলৰ প্ৰতি সমবেদনা জনাই 1 মিনিট সময় মৌনতা অৱলম্বন কৰোঁ আহক ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হোমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই